হৃদৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰে যুঁজিছে কলিয়াবৰৰ এজন যুৱক। ৰাজ্যৰ পৰা কিছু সহায়ৰ আহ্বান পৰিয়ালৰ। কলিয়াবৰ ১ নং বৰঘুলিৰ আব্দুল হাই নামৰ ২৮ বছৰীয়া ব্যক্তিজনে বিগত ৩টা বছৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিভিন্ন সময়ত অসমৰ বহুকেইখন আগশাৰীৰ চিকিৎসালয়ত ভৰ্তি হৈছে যদিও আজিও লাভ কৰা নাই সুফল। এতিয়া চিকিৎসকে বাহিৰলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছে যদিও অৰ্থৰ অভাৱত বাহিৰলৈ নিব পৰা নাই পৰিয়ালটোৱে। ২ সন্তানৰ পিতৃ আব্দুল হাই বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। আব্দুল হাইৰ চিকিৎসাৰ বাবে মাটি বাৰী বেছি শেষ কৰিছে পৰিয়ালটোৱে। এতিয়া এসাঁজ আহাৰৰ বাবেও চিন্তা কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। উপায়ন্তৰ হৈ দিয়া ৰোগীয়া ভাতৃৰ চিকিৎসাৰ বাবে চৰকাৰ তথা অসমবাসী ৰাজ্যৰ পৰা কিছু আৰ্থিক সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। যদি কোনো হৃদয়ৱান লোকে এই লোকজনৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেনেহ'লে 9101878821 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজনৰ পৰিয়ালে। আনহাতে 9101878821 নম্বৰত জিপেৰ জৰিয়তেও আৰ্থিকভাৱে কিছু সহায় আগবঢ়াব পাৰে হৃদয়ৱান লোকসকলে। আপোনালোকৰ অকণমান সহায়ে হয়তো দুৰ্ভগীয়া পৰিয়ালটোক জীয়াই থকাৰ সকাহ দিব। মানুহজনৰ বেমাৰ আজি প্ৰায় ৩ বছৰ কাল হৈ গ'ল, কিন্তু আমি বহুত কৰিলোঁ, কিন্তু বেমাৰটো ভাল হোৱা নাই। তাৰ কাৰণে আমাৰ বহুত মানুহে আমাক সহায় সহযোগিতা কৰিছে, কিন্তু আমি আজিলৈকে এতিয়াও গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে। কিন্তু তেখেতে ডাক্তৰৰ পৰামৰ্শ মতে এই ৰোগীজনক বাহিৰত নিব লাগে। বাহিৰত নিলে হাৰ্টৰ এটা মেচিন বহাব লাগে, সেইটো প্ৰায় ৩ লাখ টকামান খৰচা হ'ব। সেইটো কাৰণে আমি চৰকাৰক বা আমাৰ মন্ত্ৰী কেশৱ ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ যে এই আব্দুল হাই নামৰ ল'ৰাজনক প্ৰায় বয়স ২৮ বছৰ, একদম সৰু ল'ৰা, তাৰ যে ইমান ডাঙৰ এটা বেমাৰ হ'ল, কিন্তু আমি বহুত চেষ্টা কৰিছোঁ, প্ৰায় ৩ বছৰে হৈ গ'ল। আমাৰ যিখিনি টকা পইচা আছিলে সবখিনি টকা পইচা আমি খৰচাই কৰিলোঁ তাৰ কাৰণে। সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ যে, আৰু আমাৰ অসমবাসী ৰাইজকো আহ্বান জনাওঁ যে তেখেতক অলপ সহায় সহযোগিতা কৰে যেন। আমি এইটো কাৰণেই আজি এই নিউজটো আমি মাতি আনি এই নিউজটো কৰিবলৈ বাধ্য হ'লোঁ। নামটো হ'ল আব্দুল হাই, গাঁও ১ নম্বৰ বৰগলি, আৰু বয়স ২৮ বছৰ। বেমাৰ হ'ল হাৰ্টৰ প্ৰব্লেম, আৰু হাৰ্টৰ দুয়োফালে পানী জমি গৈছে, পানী আহিছে। আপোনাৰ কি হয়? এইটো মোৰ সৰু ভাইটি হয়। চব শেষ। এইটো কাৰণে আমি যিখিনি মাটি বাৰীও আছিলে সেইটো আমি বন্ধক দি বা বিক্ৰী কৰি এইটো যিমান টকা হৈছিলে সেইটো প্ৰায় টকা আমি খৰচা কৰি দিলোঁ তাৰ কাৰণে। সেইটো কাৰণে আমি চৰকাৰক অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে, অনুৰোধ কৰিছোঁ যে তাক অলপ সহায় সহযোগিতা কৰি যেন তাক এই পৰিয়ালটো আৰু আমি বাহিৰত নিবৰ কাৰণে এটা সুবিধা হোৱাৰ আশাত আমি। হাৰ্টৰ প্ৰব্লেম, হাৰ্টত পানী হৈ গৈছে। আজি প্ৰায় ৩ বছৰ কাল হৈ গ'ল, মানে ইয়াক এই বেমাৰত পৰি আছে। আমি অসমৰ ভিতৰত এনেকুৱা হস্পিটেল নাই যে নিবলগীয়া নাই, নিছোঁ। কিন্তু এতিয়া কৈ আছে, ডক্তৰৰ পৰামৰ্শ কৈ আছে যে বাহিৰত নিব লাগে। বাহিৰত নিব হ'লে বহুত টকাৰ খৰচা হৈ যায়। কিন্তু তাৰ যিখিনি মাটি বাৰী সা সামগ্ৰী আছিলে বেচা কিনা কৰি, কিন্তু আৰু এতিয়া নাই। এতিয়া খাবলগীয়াই নাই, ক'ত নিব? এতিয়া গুৱাহাটী GMCত আছে। কিন্তু আমি চৰকাৰক আহ্বান কৰোঁ, আৰু লগতে আমাৰ আজমল ডাঙৰীয়া যদি ইয়াৰ অকণমান সঁহাৰি আগবঢ়ায়, তেতিয়াহ'লে ইয়াৰ পৰিয়ালটো আৰু সি বাচি থাকিব পাৰে। সি বাচি থাকিলে ইয়াৰ পৰিয়ালটো থাকিব, এটা ল'ৰা এটা ছোৱালী, বয়স ২৮ বছৰ। আমি ৰাইজে, ওচৰ চুবুৰীয়া ৰাইজে যিখিনি সহায় কৰিব লাগে কৰিছোঁ। আজি ৩ বছৰ কাল হৈ গ'ল। এতিয়া আমি অসমবাসী ৰাইজক অনুৰোধ কৰোঁ যাতে এই আব্দুল হাই ল'ৰাটোক মানে বচায়। ডক্তৰে কৈছে বাহিৰত নিলে চেষ্টা কৰিলে ই বাচি যাব পাৰে। কি বেমাৰ হৈছে? এইটো হাৰ্টত পানী আহি গৈছে, হাৰ্ট ব্লক হৈ গৈছে এতিয়া, আৰু কিডনিও মানে ডেমেজ হৈ আছে লাহে লাহে চিকিৎসাধীনত। এতিয়া আমি চৰকাৰক আৰু আহ্বান কৰোঁ, আমাৰ কেশৱ মহন্ত ডাঙৰীয়াও আছে, আজমল ডাঙৰীয়াও আছে, যদি এই পৰিয়ালটোক অকণমান সহায় আগবঢ়ায় তেতিয়াহ'লে পৰিয়ালটো জীয়াই থাকিব পাৰিব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, টাইমছ মিডিয়া 24।